নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ' য'ত আপুনি এয়াৰফৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰিব। এয়াৰফৰ্চৰ পৰা নতুন পোষ্ট ওলাই আহিছে, বৰ্তমান অনলাইন আবেদন চলি আছে। আপোনালোকে যদি ইচ্ছুক হয় এইকেইটা পোষ্টত এপ্লাই কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে এয়াৰফৰ্চৰ ভেকেঞ্চি। আপোনালোকৰ যদি এজ লিমিট আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মেটচ হয় তেনেহ'লে ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে, এজ লিমিট কিমান লাগে, গোটেইখিনি এই ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰে যিটো পোষ্ট নেম হয় এইটো হ'ল ইণ্ডিয়ান এয়াৰফৰ্চ ৰিক্ৰুটমেণ্ট 2025। আগ্নিবীৰ বায়ুৰ আণ্ডাৰত এইকেইটা আপোনালোকৰ স্কিম চলি আছে। আগ্নিবীৰ বায়ুটো এটা স্কিম হয়, তাৰ আণ্ডাৰতে আপোনালোকে ইণ্ডিয়ান এয়াৰফৰ্চৰ যিটো ভেকেঞ্চি আছে এইটো চলি আছে। ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কেনেদৰে হয় আৰু লাষ্ট ডেট কেতিয়া, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আপোনালোকে চাব পাৰে ইণ্ডিয়ান এয়াৰফৰ্চ 2025 ৰিক্ৰুটমেণ্ট আছে আৰু নাম্বাৰ অফ পোষ্ট ইয়াতে আপোনালোকে এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই, আপডেট হোৱা নাই কিমান নাম্বাৰ অফ পোষ্ট থাকিব। আৰু নেম অফ দ্য বেচ যিটো আছে এইটো হ'ল আগ্নিবীৰ বায়ু 01-2026 এইটো বেটছ হ'ব। তাৰপিছত নেম অফ দ্য স্কিম মই আগতে কৈ দিছোঁ, অগ্নিপথ স্কিমৰ আণ্ডাৰত এইকেইটা হৈ আছে। ডিউৰেশ্যন যিটো আছে আপোনালোকৰ জব ডিউৰেশ্যন 4 বছৰৰ জব হ'ব এইটো। তাৰপিছত নেম অফ দ্য ডিপাৰ্টমেণ্ট ইণ্ডিয়ান এয়াৰফৰ্চৰ ফালৰ পৰা হৈছে বায়ু সেনাৰ ফালৰ পৰা, মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। ইয়াতে এপ্লাই কৰাৰ লাষ্ট ডেট যিটো হ'ল আপোনালোকৰ 17 জানুৱাৰী 2025 লাষ্ট ডেট হ'ব। আৰু ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া। ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়া মই মোক কৈ দিছোঁ। এজ লিমিট যিটো আছে, এজ লিমিটটো আপোনালোকৰ 18 পৰা 21 ইয়াৰ্ছ। আৰু আপোনালোকৰ ডেট অফ বাৰ্থ বিটুইন থাকিব লাগিব 2005 আৰু 2008ৰ ভিতৰত থাকিব লাগিব। আৰু এজ কাউণ্ট কৰা হ'ব জানুৱাৰীৰ পৰা, আৰু সেইফালে 2008ৰ যিকেইটা কেণ্ডিডেট জুলাইৰ আগত আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব বা আৰ্টছৰ হ'লেও হ'ব। ইয়াতে আপোনালোকে কি কৰিব লাগিব, 10+2 মানে ইণ্টাৰমিডিয়েট, আমাৰ অসমত যিটো হায়াৰ ছেকেণ্ডেৰী বুলি কয় সেইটো পাছ কৰা হ'ব লাগিব। 10+2 লগতে আপোনালোকে ফিজিক্স আৰু ইংলিছত 50% মাৰ্কছ লাগিব। আৰু ফিজিক্স আৰু ইংলিছত 50% লাগিব, আৰু গোটেইখিনি এগ্ৰিগেট মিলাই আপোনালোকৰ 50% লাগিব পাৰ্চেণ্টেজটো। তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। নাইবা আপোনালোকৰ যদি ডিপ্ল'মা আছে ইঞ্জিনিয়াৰিঙত, মেকানিক, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল, কম্পিউটাৰ চায়েন্স, এইকেইটা যদি আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। নাইবা বহুতকেইটা ক্ৰাইটেৰিয়া আছে, আপোনালোকে এই ৱেবছাইটটো মই লিংকত দি দিম, ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। হাইট যিটো আছে, হাইটটো আপোনালোকৰ 152 চেণ্টিমিটাৰ লাগিব ফিমেল কেণ্ডিডেটৰ কাৰণে। মেল কেণ্ডিডেটৰ কাৰণে 152.5 চেণ্টিমিটাৰ লাগিব। চেষ্টটো লাগিব আপোনালোকৰ 77 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এক্সপাণ্ড কৰিব লাগিব। ফিমেলৰ কাৰণে চেষ্টটো কম্পালচৰি দিয়া হোৱা নাই। ৱেইট যিটো আছে, ৱেইটটো আপোনালোকৰ হাইট আৰু ৱেইটৰ মাজত আপোনাৰ লোৱা হ'ব। ৱেইটক লৈ ইমান এটা খেলি মেলি নহয়, ৱেইট চবৰে অলমষ্ট ঠিকে থাকে। আৰু হিয়াৰিং, ডেণ্টেল, তাৰপিছত জেনেৰেল হেল্থ এইকেইটা ঠিক থাকিব লাগিব, মানে মেডিকেল ঠিক থাকিব লাগিব। পে স্কেল যদি ক'বলৈ যাওঁ, মানে চেলাৰীটো আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰত 30,000 পাৰ মান্থকৈ দিয়া হ'ব, ছেকেণ্ড ইয়েৰত 33,000 পাৰ মান্থ, থাৰ্ড ইয়েৰত 36,500 পাৰ মান্থ, আৰু ফ'ৰ্থ ইয়েৰত 40,000 পাৰ মান্থকৈ দিয়া হ'ব। বেচিক পে' আৰু ইন হেণ্ড পে' গোটেইখিনি এইটো ৱেবছাইটত পাই যাব আপোনালোকে। ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। এক্সামিনেশ্যন ফিজ যিটো দিয়া হৈছে 550 ৰুপিজ, মানে 550 টকা ইয়াতে ৰখা হৈছে, প্লাছ GST, মানে গোটেইখিনি মিলাই আপোনালোকৰ এপ্লিকেশ্যন কৰোঁতে 600 টকা যাব। আপোনালোকে ইচ্ছুক হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ যদি ক'বলৈ যাওঁ, চিলেকশ্যন প্ৰচেছত কি প্ৰচেছ আছে, প্ৰথমতে ৰিটেন টেষ্ট হ'ব, ফিজিকেল টেষ্ট হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব। তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে, কি আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিব লাগে, কি ডিটেইলছ ভৰিব লাগে, গোটেইখিনি ইয়াতে আছে। ইয়াত যিটো ডিটেইলছ নটিফিকেশ্যন আছে, নটিফিকেশ্যনৰ ডিটেইলছটো মই হোৱাটছএপ চেনেলত দি দিম। হোৱাটছএপ চেনেলটো মই ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে হোৱাটছএপ চেনেলটো জইন কৰিব পাৰে। হোৱাটছএপ চেনেলত মই বেলেগ ধৰণৰ জব আপডেট দি থাকোঁ, সদায় আপোনালোকে যিকোনো এটা আপডেট পাই থাকিব। তো আজিৰ কাৰণে আছিল মানে, ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' ধন্যবাদ। জয় অসম।